অসম কলেজ অধ্যক্ষ পৰিষদৰ ৩৮ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ এছ.বি. দেওৰা মহাবিদ্যালয়ত আয়োজন কৰা হৈছে। এই অধিৱেশনৰ এছ.বি. দেওৰা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু কামৰূপ মহানগৰ জিলা মণ্ডলৰ প্ৰায় ২০খন মহাবিদ্যালয়ৰ সহযোগিতাৰে প্ৰথম দিনাৰ কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠক অনুষ্ঠিত হয়। এই তিনিদিনীয়া অধিৱেশনলৈ অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও অধ্যক্ষৰ অংশগ্ৰহণ। শেষৰ দিনা মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু। অনুষ্ঠানত শিক্ষামন্ত্ৰীগৰাকীয়ে অসমৰ উচ্চ শিক্ষা, বৰ্তমানৰ শিক্ষা ব্যৱস্থা, নাক আৰু NEPৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বক্তব্য দাঙি ধৰে। হয়, আমাৰ যোৱা ২৮ তাৰিখৰ পৰা আজিলৈকে অসম কলেজ অধ্যক্ষ পৰিষদৰ ৩৮ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন আৰু হীৰক জয়ন্তী, যিহেতু আমাৰ ৬৪ চনত স্থাপিত হৈছিল, ২০২৪ চনত আমাৰ হীৰক জয়ন্তী এছ.বি. দেওৰা কলেজত আমাৰ ৩ দিন ধৰি অনুষ্ঠিত হ'ল। প্ৰথম দিনা আমাৰ কাৰ্যনিৰ্বাহক সভা, কালি আমাৰ এখন শৈক্ষিক সন্মিলন আৰু আমাৰ প্ৰতিনিধি সভা আছিলে। আজি আমাৰ মুকলি সভা আৰু আমাৰ বিষয় বাছনি সভা। বিষয় বাছনি সভাৰ নিৰ্বাচন সম্পন্ন হৈছে, কিছু সময়ৰ পিছত ফলাফল ঘোষণা হ'ব, য'ত নতুন অহা দুবছৰৰ কাৰণে কমিটিখন হ'ব। আৰু মুকলি সভাত আমাৰ অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু মহোদয় আজি আমাৰ অংশগ্ৰহণ কৰিছিল। তাৰ বাহিৰে আমাৰ ভাতৃ সংগঠন অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি আৰু সম্পাদক আছিল, অসম কলেজ লাইব্ৰেৰী সংস্থা যিটো আছে গ্ৰন্থাগাৰিক সংস্থা, তেওঁলোকৰ সভাপতি আছিল, আৰু অসম কলেজ কৰ্মচাৰী সন্থাৰ সভাপতি, এইসকল অতিথি আছিল। এইসকলক লৈ পেলাই আমাৰ অনুষ্ঠানটো আৰম্ভ হ'ল।